গোচৰ ৰুজু হ'ল এটা সিআইডিত গোচৰ ৰুজু হৈছে এসআইটি গঠন কৰিছে কেবিনেটত এই প্ৰসংগক লৈ ইতিমধ্যে আলোচনা হৈছে কিন্তু বহুবিলাক কথা হৈছে হেউটিয়া ডেভেলপমেন্ট পুনতে মই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সেয়া পুনৰ অকণ চাই লওঁ তাৰপিছত মই সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই কি কৈছে সেয়া আমি চাই ল'ম বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ তদুপৰি আলী শেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুইজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে কিয়া তেওঁ আজি কি কৈছে এখন সংবাদমেল সেয়া চাই লওক অসমৰ জনসাধাৰণে দেখিছে যে প্ৰত্যেক দিন মুখ্যমন্ত্ৰী নিজৰ কথাখিনি লাহে 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 ফলাই আছে হেতুৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত ইমান ডাঙৰ এটা শংকা হেতুৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত ইমান অস্থিৰতা আমাৰ কথাখিনি স্পষ্ট কংগ্ৰেছ দলৰ কথাখিনি প্ৰথম দিনৰ পৰা স্পষ্ট কি যদি কিবা তদন্ত কৰিব লাগে তদন্ত কৰক আমি নিজৰ যে আমি নিকা মানুহ এই স্থিতি আগতেও আমাৰ অটল আছিল আজিও আছে আমাৰ কথাখিনি একে প্ৰথম দিনত আমি যিখিনি কথা ক'লো আজিও আমি একেখিনি কথা কৈছো কিন্তু তেওঁলোকৰ কথা প্ৰত্যেক দিন সলনি হয় আৰু চেহেৰা আৰু চকু চালে গম পায় যে তেওঁৰ সেই আত্মবিশ্বাসটো হেৰাইছে ভূপেন বৰা তেখেতে কংগ্ৰেছ সভাপতি তেখেতে কি কৈছে সেয়া আমি চাই লওঁ আজি কেইদিনমানৰ পৰা আমাৰ সাংসদ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক লক্ষ্য কৰি উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে তেখেতৰ ভাৱমূৰ্তিক আক্ৰমণ কৰাৰ লক্ষ্য কৰি যিবিলাক অপপ্ৰচাৰত লিপ্ত হৈছে সেই কথা অসমৰ ৰাইজেও দেখিছে আৰু আমি চবেই বুজিছোঁ যে যি ধৰণে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা দিনক দিনে হ্ৰাস পাইছে আৰু বিজেপি চৰকাৰখনৰ যিটো সামগ্ৰিক ব্যৰ্থতা লোন লৈ লৈ চৰকাৰ ভাগৰি পৰিছে দৰমহা দিবলৈ লোন ল'বলগীয়া হৈছে যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাব নোৱাৰাৰ পিছত বিজেপিৰ যিটো প্ৰতিশোধ পৰায়ণ দৃষ্টিভংগীৰে যোৱা সময়ছোৱাত তেওঁলোকে আক্ৰমণ কৰি আহিছে সেইটো কালি একেবাৰে নিম্ন স্তৰলৈ গতি কৰিছে অসমৰ ৰাজনৈতিক গণতান্ত্ৰিক ইতিহাসত আজিলৈকে কোনো ব্যক্তিক কেন্দ্ৰ কৰি কেবিনেটত আলোচনা হোৱা নাই আৰু আমিও এতিয়া দায়িত্ব লৈছোঁ অসমৰ ৰাইজৰ হৈ আমি দায়িত্ব লৈছোঁ অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ প্ৰত্যেকটো সিদ্ধান্ত ৰাজহুৱাকৈ পোষ্টমৰ্টেম কৰাৰ দায়িত্ব আমি লৈছোঁ
সেই আপোনালোকে দেখিলে যে বিভিন্নজন বক্তাই বিভিন্ন ধৰণৰ কথা কৈছে গোটেই প্ৰসংগলৈ সেই বিষয়ে আমি মই ষ্টুডিঅ'ৰ পুনতে আলোচনাৰ মাজলৈ আহিছোঁ আমাৰ সৈতে ডক্টৰ জ্ঞানন বৰ্মনো আছে তেখেতে আমাৰ সৈতে পোনপটীয়া সংযোগ স্থাপন হৈছে তেখেতৰ সৈতে মই পোনে অদীপ কুমাৰ ফুকন আমি সকলোৰে বক্তব্য পুনতে চমুকৈ জানিলোঁ যিহেতু আমাৰ নিৰপেক্ষ ব্যক্তিয়ে তেওঁলোকৰ প্ৰথম বক্তব্য জানিলোঁ তাৰপিছত মই কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতিক্ৰিয়া জানিম হয় অদীপ কুমাৰ ফুকন কি ক'ব চমুকৈ গোটেই বিষয়টো বৰ স্পৰ্শকাতৰ আৰু ইতিমধ্যে গোটেই বিষয়টো যোৱা সপ্তাহ জুৰি অসমত বা ভাৰতবৰ্ষত ইতিমধ্যে আলোচনা হৈছে আৰু এই গোটেই বিষয়টো ইতিমধ্যে আইনৰ কাষ চাপিছে গতিকে মই ভাবোঁ যে বৰ বিষয়ত আমি আলোচনা হয়তো কৰিব নোৱাৰিম গোটেই বিষয়টো আইনে চাব কিন্তু গোটেই কথাখিনি স্পষ্ট যে 10 বছৰ আগৰ এটা ঘটনাক লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী বা বিজেপি দলে যিখিনি কথা উত্থাপন কৰিছে গৌৰৱ গগৈৰ প্ৰসংগত বা গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগত এই বিষয়টো যে এটা ৰাজনৈতিক দিশ ইয়াত আছে এই কথাটো স্পষ্ট কাৰণ 10 বছৰ নহ'লে 1 বছৰ 2 বছৰৰ কথাখিনি ক'ব পাৰিলেহেঁতেন আন এটা বিষয় ৰাজনীতিৰ বিষয়টো হ'ল যে গৌৰৱ গগৈ এগৰাকী নেতা অকল অসমৰ নেতা নহয় তেওঁ ভাৰতবৰ্ষৰ ৰাজনীতিত এটা খোপনি পুতিছে ইতিমধ্যেই বা কংগ্ৰেছৰ শিবিৰৰ এটা শক্তিশালী নেতা গতিকে গৌৰৱ গগৈ এজন ৰাজনৈতিক নেতা হিচাপে তেখেতো নিশ্চয় সাৱধান হোৱাৰ প্ৰয়োজন আছিল যে এনেধৰণৰ বিতৰ্কৰ মাজত তেখেত যে কেতিয়াও সোমাব এটা ৰাজনৈতিক ব্যক্তি হিচাপে তেওঁ আগতে জানিব লাগিছিল কাৰণ এই বিতৰ্কৰ বিষয়টো যিমানে সঁচা মিছা এইটো সময়ে ক'ব কিন্তু বিতৰ্কৰ বিভিন্ন বিষয় মানুহৰ মাজলৈ লৈ আনিব পৰাটো বা পাকিস্তানৰ প্ৰসংগটো লৈ আনিব পৰা ISI প্ৰসংগ লৈ আনিব পৰাটো মই ভাবোঁ যে এই গোটেই বিষয়বিলাকক কিন্তু গৌৰৱ গগৈয়ে এটা সুযোগ দিছে তেখেতে আজি স্বাভাৱিক এটা ৰাজনৈতিক দলে এজন প্ৰতিদ্বন্দ্বীক আক্ৰমণ কৰিবই গৌৰৱ গগৈ ইতিমধ্যে উঠি আহিছে গতিকে গৌৰৱ গগৈ এগৰাকী নেতা হিচাপে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বক্তব্যবিলাকে কিন্তু প্ৰতিফলিত কৰিছে গৌৰৱ গগৈ প্ৰকৃতত অসমৰ ভৱিষ্যত এটা নেতা হ'বলৈ গৈ আছে কিন্তু গৌৰৱ গগৈ নেতা হ'বলৈ যিহেতু গৈ আছে শাসক গোষ্ঠীয়ে তেওঁক এনেকুৱা ধৰণৰ স্বীকৃতি ইনডাইৰেক্টলি দিছে গতিকে তেওঁ সাৱধান হ'ব লাগিছিল প্ৰতিটো আমি পিছত আলোচনা কৰিম কেইবাটা দিশ আছে যিকেইটা দিশত গৌৰৱ গগৈ বহুকেইটা সুযোগ কিন্তু তেখেতে শাসক গোষ্ঠী কিন্তু দিছে জিতুমণি বৰা কি ভাবে যে এইটো ইতিমধ্যে কংগ্ৰেছে কৈছে যে তেওঁলোকে ৰাজনৈতিক শত্ৰুতাৰ কাৰণে কৰিছে বা অহা 26 নিৰ্বাচন আহি আছে হঠাৎ মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিলে এটাৰ পিছত এটাকে মুখ্যমন্ত্ৰী টুইট কৰি মানে যিটো এক্স হেণ্ডেলত তেওঁ বাৰম্বাৰ তেওঁ ছ'চিয়েল মিডিয়াত আপলোড কৰি আছে গোটেই কথাটো আচলতে আপুনি কি ধৰণে লৈছে যে ক'ৰবাত ৰাজনৈতিক শত্ৰুতা নে প্ৰকৃততে ৰাষ্ট্ৰবিৰোধী কাম কাজ কৰিছে গৌৰৱ গগৈয়ে আপোনাৰ কি ধাৰণা হয় মই এগৰাকী সচেতন নাগৰিক হিচাপে প্ৰথম কথাটো হ'ল যে 10 বছৰৰ পুৰণি এটা কথা এই 10 বছৰত কেন্দ্ৰত বিজেপি চৰকাৰ আছিল গতিকে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে গোটেই বিষয়টো তেওঁলোকৰ অজ্ঞাতে সংঘটিত হ'ল নেকি আৰু মই আজি দেখিছোঁ যে বিজেপিয়ে কেইটামান প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈলৈ সেইবোৰ গৌৰৱ গগৈৰ উত্তৰ কি দিয়ে নিদিয়ে গৌৰৱ গগৈৰ কথা কিন্তু প্ৰশ্নসমূহৰ উত্তৰ যি অভিযুক্ত তেওঁ দিয়াটোতকৈ মই ভাবোঁ যে গৌৰৱ গগৈৰ বিৰুদ্ধে স্পষ্ট অভিযোগ আনি কাৰণ ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰথম বিষয় কোনো এটা ৰাজনৈতিক দলৰ আমি বিৰোধিতা কৰিব পাৰোঁ আমি সকলোৱে বিজেপি বা সকলোৱে কংগ্ৰেছ নহয় বা সকলোৱে কমিউনিষ্ট নহয় এখন সুৰক্ষাটো দেশৰ সুৰক্ষা ৰাষ্ট্ৰৰ নিৰাপত্তাটো প্ৰথম বিষয় তাৰ তলত আমি ৰাজনৈতিক দলবোৰ আৰু সুৰক্ষাৰ বিষয়টো একাফৰি কৰি কোনো বিষয় আমি বেলেগে চাবই নোৱাৰোঁ গতিকে দেশৰ সুৰক্ষাৰ বিষয়টো প্ৰথম এই বিষয়টো যদি গৌৰৱ গগৈ কিবা ভুল কৰিছে তেওঁ যদি দোষ হৈছে তো আমি ভাবোঁ যে এই ক্ষমাৰ অযোগ্য আৰু ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ'ব লাগে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে প্ৰশ্নবোৰ যিজন মানুহৰ বিৰুদ্ধে মই এজন অভিযোগ আনিছোঁ প্ৰণয় বল্লয়ৰ বিৰুদ্ধে অমুক XYZ কিবা অভিযোগ এতিয়া উত্তৰবোৰ প্ৰণয় বল্লয় মই যিটো চৰকাৰ মোৰ দিল্লীত দিছপুৰত গতিকে স্পষ্টভাৱে অভিযোগসমূহ আনি তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুব লাগিব কাৰণ এই গোচৰটো কংগ্ৰেছেও কৰিব কংগ্ৰেছতো নহয় বুলিয়েই ক'ব এতিয়া আমি কি কৰিম আমি এজন সচেতন বা সজাগ নাগৰিক হিচাপে বিচাৰিম যদি স্পষ্ট তেওঁৰ বিৰুদ্ধে অভিযোগ আছে অভিযোগৰ আধাৰত গোচৰ ৰুজু হ'লে মই খুব গুৰুত্ব সহকাৰে বা মই চাই আছোঁ যে যিটো সংসদৰ অধিৱেশন বহিছে সংসদৰ বিষয়টো কেন্দ্ৰীয় গৃহ বিভাগে বা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আহিব কেন্দ্ৰীয় চৰকাৰৰ বিষয়টো আহিব কেন্দ্ৰীয় চৰকাৰটো এটা স্পৰ্শকাতৰ বিষয় এখন দুটা বিষয় আন্তঃৰাষ্ট্ৰীয় বিষয় এটা দুখন দেশৰ বিষয় আছে যিখন দেশ ভাৰতবৰ্ষক অস্থিৰ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে সেই দেশখনৰ প্ৰসংগ জড়িত হৈ আছে গতিকে কেন্দ্ৰীয় গৃহ বিভাগৰ তৰফৰ পৰাই হওক বা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা 10 বছৰ নজনাত তেওঁলোকৰ এক ব্যৰ্থতা দ্বিতীয় কথা বিষয়টো অসম চৰকাৰে অনাৰ পাছত মুখ্যমন্ত্ৰীয়ে মই নিশ্চয় ভাবোঁ বা এতিয়াও তেওঁ কেন্দ্ৰীয় গৃহ দপ্তৰৰ ওচৰলৈ লৈ যোৱাটো উচিত আৰু কেন্দ্ৰীয় গৃহ দপ্তৰে গোটেই বিষয়ে নিজাববীয়াকৈ ল'বলৈ কাৰণ SIT বা অসম পুলিচে কিমান পৰ্যায়লৈ যাব তেওঁলোকে পাকিস্তানত গৈ পেলাই গোচৰ চলাবলৈ কেন্দ্ৰীয় গৃহ বিভাগৰ বা কেন্দ্ৰীয় চৰকাৰৰ অনুমতি ল'ব লাগিব
গতিকে কেন্দ্ৰীয় চৰকাৰৰ ইমান ডাঙৰ এটা ব্যাগুম তদন্তকাৰী বিভিন্ন এজেঞ্চি আছে সংস্থা আছে যে তেওঁলোকে নিজৰ হাতত বস্তু নিয়া উচিত তেওঁলোকে তদন্ত কৰা উচিত ইয়াৰ সলনি ফেচবুকত মই অভিযোগ আনিছোঁ কোনোবাই নহয় বুলি কৈছে কোনোবাই হয় বুলি কৈছে তাত বিভিন্ন মানুহে দুফাল বুলি কৈছে মানে বিভিন্ন মানুহে মন্তব্য দি গৈছে সুপতি মৰা নিচিনা কিছুমান কাৰবাৰ হৈছে অশ্লীল কথা বতৰা আৰম্ভ হৈছে তাতে লৈ পেলাই এই তোৰ ঘনীয়ে কি কৰিলে তই কি কৰিলে কথা বতৰা সেইটোৰ দ্বাৰা কিন্তু সমস্যাটোৰ সমাধান নহয় ইয়াত যে হওক গতিকে মই ভাবোঁ যে বিষয়টো গভীৰভাৱে কেন্দ্ৰীয় চৰকাৰে নিজৰ হাতলৈ কিয় নিয়াই নাই এতিয়ালৈকে আৰু 10 বছৰ কিয় মনে মনে আছিল এই বিষয়টো মই দিলীপ শৰ্মাই মহোদয় এটা উত্তৰ দিব ঠিক আছে তাৰমানে এতিয়া কথাটো এনেকুৱা যে পাকিস্তান আমাৰ বৈ ৰাষ্ট্ৰ কিন্তু পাকিস্তানৰ সৈতে আমাৰ মানুহৰ যোগাযোগ আগৰ পৰা আছে মই দেখাতটো আমাৰ প্ৰধানমন্ত্ৰী পৰ্যন্ত পাকিস্তান গৈ প্ৰৱেশ কৰি গুচি আহিলে গতিকে পাকিস্তানৰ লগত যদিও বৈ ৰাষ্ট্ৰ বুলি কোৱা হয় পাকিস্তানক আমাৰ শত্ৰু ৰাষ্ট্ৰ বুলি গণ্য কৰা হয় কিন্তু পাকিস্তানৰ সৈতে এটা সম্পৰ্ক আমাৰ আছে পূৰ্বত আমাৰ সাংবাদিক আমাৰ সম্পাদক মনোজ কুমাৰ গোস্বামী তেওঁ প্ৰধানমন্ত্ৰীৰ লগত কেইবাবাৰো তেওঁ পাকিস্তান ভ্ৰমণ কৰিছে তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক আছে তেতিয়া ঘটনা গতিকে এতিয়া হঠাৎ এই প্ৰসংগ আহিছে মই জিয়াউৰ ৰহমান কি বক্তব্য আৰু প্ৰাৰম্ভিক বক্তব্য কি প্ৰণয়দা এই বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ গৌৰৱ গগৈ ডাঙৰীয়া বা তেখেতৰ পত্নী দোষী নিৰ্দোষী মই নাজানো আমি নাজানো গতিকে আমি সিদ্ধান্ত দিব নোৱাৰোঁ আৰু মুখ্যমন্ত্ৰীয়ে যিটো অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ এইটো বৰ গুৰুত্বপূৰ্ণ অভিযোগ কিন্তু মোৰ বৰ হাঁহি উঠিছে কাৰণ অভিযোগটো উত্থাপন কৰিছে কোনে যিজন মানুহে ইংৰাজীত এটা শব্দ আছে ট্ৰিভিয়েল টক মানে বাৰে ফচু কথা কোৱা মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে একদম ডিঙিৰ শিৰ ফুলাই প্ৰতিখন সভাত প্ৰায় ঘোষণা কৰিছিল যে বদৰুদ্দিন আজমলৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছে নিৰ্বাচনৰ পিছত বদৰুদ্দিন আজমলক আমি গ্ৰেপ্তাৰ কৰিম আজি সেই বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগ কি হ'ল চবে পাহৰিলে মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰ ইলেকশ্যনৰ পিছত সেই কথাটো ওলো আমাৰ চকুত নপৰিল হাগ্ৰামা মহিলাৰী সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছে অস্ত্ৰ শস্ত্ৰ লগত ৰাখি যায় ডাঙৰ ডাঙৰ কথা ক'লে হাগ্ৰামা মহিলাৰী গ্ৰেপ্তাৰ কৰিম হাগ্ৰামা মহিলাৰীৰ স্থান জেলত হ'ব 2021 চনৰ নিৰ্বাচনৰ আগে আগে এই কথাবোৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল আগতো কৈছিল লোকসভা নিৰ্বাচনৰ সময়তো কৈছিল হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এনআইএ তদন্ত কৰিব বুলি ঘোষণা কৰিছিল গুগল কৰিলে এইবোৰ বাতৰি গুগলত আছে ইউটিউবত সেই ভিডিঅ'বোৰ আছে চাই ল'লে কনফাৰ্ম হৈ যাব তাৰপিছত ইলেকশ্যন পাৰ হৈ গ'ল মুখ্যমন্ত্ৰীৰ সেই বক্তব্য ফুটুকাৰ ফেন ৰাহুল গান্ধী যেতিয়া অসমলৈ আহিছিল ৰাহুল গান্ধী ডাঙৰীয়া ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ বডি ডাবুল ব্যৱহাৰ কৰিছে বডি ডাবুলৰ জৰিয়তে মানুহৰ লগত কমিউনিকেট কৰিছে বুলি খুব ঢাকঢোল বজাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে ৰাহুল গান্ধী গুচি গ'ল তাৰপিছত এইটো পুলিচৰ SIT মানে গঠন কৰি তদন্ত কৰিম বুলি ক'লে আৰু ৰাজহুৱা কৰিম বুলি ক'লে বিস্তৃত তথ্য দিম বুলি ক'লে ৰাহুল গান্ধী গুচি গ'ল তাৰপিছত সেই ঘোষণা ফটুকাৰ ফেন গতিকে যিগৰাকী ব্যক্তিয়ে তেখেত যদি একো ক্ৰেডিবল মানুহ হ'লহেঁতেন আচলতে বৰ দুখ লাগে কথাটো ভাবি যে অসমৰ মুখ্যমন্ত্ৰী এজন ভব্যগব্য মানুহ হ'ব লাগিছিল এনেকুৱা কথা মানে মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এনেকুৱা কথা ওলাব লাগিছিল যে একেবাৰে শাশ্বত সত্য এনেকুৱা কথা ওলাব লাগিছিল কিন্তু সেই মুখ্যমন্ত্ৰীজনে তেখেতৰ পদমৰ্যাদাক ইমানখিনি হীন কৰি পেলালে যে তেখেতৰ মুখত যদি এটা চিৰিয়াছ কথা এটা ওলায় তথাপি মানুহে এটা বিশ্বাস কৰিবলৈ টান পায় গতিকে আমি প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যটোক সন্দেহ কৰাৰ প্ৰথম কাৰণ এইটো দ্বিতীয় কথাটো ইতিমধ্যে আগৰ পেনালিষ্টসকলে কৈ গৈছে প্ৰণদা যে 10 বছৰ আগৰ এটা ঘটনা 10 বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ক'ত আছিল এয়া প্ৰথম আপুনি জানিলেনে তাতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে এই বিষয়টো আপোনাৰ এখতিয়াৰৰ বিষয় নহয় এইটো কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ বিষয় কোনোবা পাকিস্তানী এজেণ্ট ভাৰতত আছে সেইটো তদন্ত কৰিব NIA অসম পুলিচে নহয় আজি NIA CBI ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহে যোৱা 40-45 বছৰে দাউদ ইব্ৰাহিমক পাকিস্তানৰ পৰা ভাৰতলৈ আনিব নোৱাৰিলে নীৰৱ মোদী আৰু কোনোবা বহুত এই যে বিজয় মালিয়া ললিত মোদী এইবোৰ মানুহ লণ্ডনতকৈ সোমাই আছে এই যে আলী শ্বেখ বুলি যিজন মানুহৰ কথা কৈ থকা হৈছে সেই মানুহজন মানে ব্ৰিটিছ নাগৰিক পাকিস্তানৰ মানুহ পাকিস্তানৰ মানুহ এটাই আমাৰ অসমৰ মানুহে পুলিচে গৈ পেলাই কেনেকৈ আনিব কি কৰিব মানে কথাবিলাক কনভিনচিং হোৱা নাই সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ কথাবিলাক শুনি পেলাই আমাৰ হাঁহি উঠিছে আমি ভাবিছোঁ যে মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক বিধানসভাৰ অধিৱেশনৰ আগে আগে গোটেই মানুহৰ দৃষ্টি ডাইভাৰ্ট কৰিবৰ কাৰণে কাৰণ বিধানসভাত কয়লা কেলেংকাৰীৰ কথাটো উঠিব কয়লা কেলেংকাৰীত আপুনি SIT গঠনৰ কথা কৈছিল হ'ল নে নহ'ল ৰেড হোল মাইনিংবিলাক বন্ধ হ'ল নে নহ'ল কয়লা কেলেংকাৰী যিবোৰ মানুহে কৰিছিল সেই মানুহবিলাকক গ্ৰেপ্তাৰ কৰা হ'ল নে নহ'ল সেইবোৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ল নে নহয় প্ৰশ্নবোৰ উঠিব এইবিলাকৰ পৰা মানুহৰ দৃষ্টি মানে আঁতৰাবৰ কাৰণে মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ কথাবিলাক মাজে মাজে কৈ থাকে আমি দেখিছোঁ এইটো তেখেতৰ স্বভাৱ আমাৰ হাঁহি উঠিছে তাৰ বাহিৰে নহয় মই আহিম আপোনাৰ ওচৰলৈ এবাৰ মই অকণমান যাব বিচাৰিছোঁ ডক্টৰ জ্ঞানেন বৰ্মন আছে বৰ্মন ডাঙৰীয়া আপুনি কি ভাবে
এই যিখিনি অভিযোগ প্ৰতি অভিযোগ আপুনি দেখিছে এই সন্দৰ্ভত আপোনাৰ প্ৰাৰম্ভিক বক্তব্য কি ডক্টৰ বৰ্মন হয় চাওক প্ৰণয়দা মই কংগ্ৰেছ বিজেপিৰ ৰাজনীতিলৈকে মই নাযাওঁ মই ৰাজনীতি নুবুজা মানুহ কিন্তু এজন দেশপ্ৰেমিক নাগৰিক হিচাপে এজন অসমীয়া হিচাপে এজন ভাৰতীয় হিচাপে কেইটামান প্ৰশ্ন কিন্তু আমাৰ মনত আজি উকমুকনি আজি হৈছে যিবিলাক অভিযোগ অসমৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি গুৰুত্বপূৰ্ণ কেইটামান বিষয় উত্থাপন কৰিছে গতিকে কেৱল ৰাজনীতিক দোহাই দি আমি সেইকেইটা আওকাণ কৰিব নোৱাৰোঁ কেনেকুৱা প্ৰশ্ন আজি গৌৰৱ গগৈ ডাঙৰীয়াই যিকেইটা প্ৰশ্ন অস্বীকাৰ কৰা নাই এতিয়ালৈকে যে বিবাহৰ পিছতো মই বিবাহৰ আগৰ কথা ক'ব নাযাওঁ বিবাহৰ পিছতো এলিজাবেথ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰিছিলে বুলি যি অভিযোগ উত্থাপন হৈছে আজি যি আলী তকিৰ শ্বেখ যি আপোনাৰ পাকিস্তান প্লেনিং কমিশ্যনৰ এডভাইজাৰ আছিল পাকিস্তানৰ কোনো গুৰুত্বপূৰ্ণ সংস্থা ISIৰ প্ৰভাৱৰ পৰা মুক্ত নহয় ISI তাত অখণ্ড প্ৰভাৱ আছে গতিকে এই আলী তকিৰ শ্বেখ আছিলে এলিজাবেথ জেনৰ ছুপাৰভাইজাৰ আজ আমি লেমেন্স পাৰ্সপেক্টিভৰ পৰা আপুনি চাওক এজন ছুপাৰভাইজাৰৰ স্কলাৰৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ থাকে সেই প্ৰভাৱে গৌৰৱ গগৈক প্ৰভাৱিত বা বিচলিত কৰিছিল নেকি বুলি আমাৰ ভবা এটা ৰিজনেবল এটা ডাউট এটা ক্ৰিয়েট হয় আৰু সেই ডাউটবোৰ কেইবাটাও গ্ৰাউণ্ড আমি বিচাৰি পাওঁ যেতিয়া আমি জানো ৰাষ্ট্ৰীয়তা ধ্বংস কৰিবলৈ আমাৰ ভাৰতৰ জৰ্জ সৰছে হাজাৰ হাজাৰ কোটি টকা ইনভেষ্ট কৰিছে 6 ফেব্ৰুৱাৰী 2025 চনত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই জৰ্জ সৰছক পৰোক্ষভাৱে সুৰক্ষা দিবলৈ প্ৰশ্ন উত্থাপন কৰে তেতিয়া সেই প্ৰশ্নটো আশংকাটো কিন্তু ঘনীভূত হয় যেতিয়া আমাৰ চাবাহাৰ জাহিদিন যিটো ৰেলৱে লাইন লৈ পেলাই পাকিস্তানে উদ্বিগ্ন হৈ আছিলে আৰু সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই 10 ফেব্ৰুৱাৰী 2021 চনত চাবাহাৰ জাহিদিন ৰেলৱে লাইনত ভাৰতৰ ইৰানৰ পাৰ্টনাৰশ্বিপত ভাৰতে বনাবলৈ গৈ আছিলে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছিলে 1264 নম্বৰ প্ৰশ্ন এটা 9 ফেব্ৰুৱাৰী 2021 উত্থাপন কৰিছিল NRCৰ ওপৰত সেইটো প্ৰশ্ন ডাউটফুল 12 ডিচেম্বৰ 2018 চনত এয়াৰফোৰ্চৰ তথ্য এয়াৰ স্কোৱাড্ৰন আৰু সাবমেৰিনৰ ডিটেইল তথ্য বিচাৰিছিলে যেটো প্ৰশ্ন মন্ত্ৰী মহোদয়ে উত্তৰ সঠিকভাৱে মানে কি যি বিচাৰিলে সেই তথ্যটো নিদিলে হয়তো কিছুমান গুৰুত্বপূৰ্ণ তথ্য শেয়াৰ কৰিব নোৱাৰে এই কথাবিলাকৰ যেটো এটা মানে কোইনসিডেন্ট বুলিয়ে কক বা কাকতলীয় সংযোগ বুলিয়ে কক পাকিস্তানৰ যেটো উদ্বিগ্নতা বা কনসাৰ্ন সেইটো আমাৰ ইন্টাৰনেল কোনোবা এড্ৰেছ কৰিব বিচাৰিছিলে নেকি তথ্য দিব বিচাৰিছিলে নেকি এই কথাবোৰ কিন্তু সেনসিটিভ বিষয় গুৰুত্বপূৰ্ণ বিষয় ৰাষ্ট্ৰৰ সুৰক্ষাৰ লগত জড়িত বিষয় এৰাই চলিব নোৱাৰি আজি যিবিলাক প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ ৰাইজক দিয়া উচিত যে বিবাহৰ পিছত পাকিস্তান ভ্ৰমণ কিয় যদি কৰিছিল আৰু এই যে ISI লগত প্ৰভাৱ থকা সংগঠনৰ লগত জড়িত থকা ব্যক্তিৰ লগত সম্পৰ্ক বৰ্তাই ৰাখিছিলে নেকি গৰে এই প্ৰশ্নবিলাক কিন্তু মই ভাবো এৰাই চলিব পৰা প্ৰশ্ন নহয় মুখ্যমন্ত্ৰী মহোদয় কাৰোবাৰ কাৰণে ট্ৰিভিয়েল লাগিব পাৰে কিন্তু আন কাৰোবাৰ কাৰণে হি মে বি এ ষ্টেটছমেন আৰু তেখেতৰ দূৰদৰ্শী নেতৃত্ব সেইটো বিৰোধীও স্বীকাৰ কৰে তেওঁৰ ডেভেলপমেন্ট যেটো এজেন্ডা গতিকে মই আজি সেইবিলাক বিষয়ে নাযাওঁ সমালোচনা কৰাৰ বিৰোধী অধিকাৰ আছে কৰিব কিন্তু ৰাষ্ট্ৰৰ সুৰক্ষাৰ বিষয়টো মই ট্ৰিভিয়েলাইজ কৰিব নোৱাৰো এজন দেশপ্ৰেমিক নাগৰিক হিচাপে মই ট্ৰিভিয়েলাইজ কৰিব নোৱাৰো গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ গৌৰৱ হওক অসমৰ কলংক নহয় আজি এলিজাবেথ আজি গৌৰৱ গগৈৰ প্ৰিয়সী নে পাকিস্তানৰ প্ৰিয়সী সেই প্ৰশ্নটো কিন্তু আজি মনত আজি অৱতাৰণা ঘটিছে আমাৰ ঠিক আছে কংগ্ৰেছ দলৰ অমন বাদল প্ৰথমতে আপোনাৰ কি ক'বলৈ প্ৰথম আপোনাৰ ভাইছে মই জানিলো ধন্যবাদ এতিয়ালৈকে আমি বহুত কথাই শুনিলো কিছুমানে কৈছে ছাৰে কৈছে যে সুযোগ দিয়া হৈছে এলিগেশনৰ কথা গিল্টি হয় নে নাই বহুত ধৰণৰ কথা উঠিছে মই তথ্য ৰাখিম আপোনালোকৰ আগত অসমৰ ৰাইজৰ আগত মই আনএডাল্টাৰেটেড তথ্য মই ৰাখিম ফাৰ্ষ্ট যেটো এলিগেশন আহিছিলে 12 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডাঙৰীয়া ছিংগাপুৰত আছিলে তেওঁ কৈছিলে যে IFS অফিচাৰবোৰে যদি বিয়া পাতে ফৰেন বাহিৰৰ মহিলাক তেওঁলোকে পাৰমিশন ল'ব লাগে আৰু কৈছে যে এটা MP তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ নাম লোৱা নাছিলে কৈছে এজন MPৰ স্পাউস এজনী আছে 12 বছৰ হ'ল সিটিজেনশিপ লোৱা নাই তাৰ পাছত তেওঁ সাকে গম পালে যে আমাৰ যি ফৰেন এফেয়াৰ্স মিনিষ্টাৰ S জয়শংকৰ তেওঁৰ পত্নীও জাপানিজ সিটিজেন হয় তাৰ পাছত শিফটটো কি কৰিলে তেওঁ ক'লে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ তেতিয়া হাই কমিশনাৰ আই থিংক আব্দুল বাসিদ আৰু 50-60 জন লৰা ছোৱালী লৈ পেলাই তেওঁ পাকিস্তানী হাই কমিশনাৰত গৈছিলে এণ্ড দ্য ৱৰ্ডছ হি ইউজ ইজ ব্ৰেইন ৱাশ্বিং এণ্ড ৰেডিকেলাইজিং এই গোটেই তথ্যবোৰ পাব্লিক ডমেনত আছে দ্য হিন্দু কাকতে এইবোৰ পাব্লিছো কৰিছে আপুনি মোক কওক দিল্লীত যেটো হাই কমিশন আছে পাকিস্তানৰ তাত 50-60 জন লৰা ছোৱালী লৈ গৈ পেলাই ব্ৰেইন ৱাশ্বিং আৰু ৰেডিকেলাইজিং কৰা সম্ভৱ নেকি মই অসমৰ ৰাইজৰ আগত মই কোৱেশ্চনটো মই
পুট কৰিছোঁ আৰু যিটো সংগঠন গৌৰৱ গগৈ ডাঙৰীয়াৰ আছিলে ইউথ ফৰাম অন ফৰেন পলিচি খালি এজন এম্বেচাডাৰক লগ কৰা নাই ছিংগাপুৰ অষ্ট্ৰেলিয়া পাকিস্তান থাইলেণ্ড ইজৰাইল নেদাৰলেণ্ড এই সব দেশৰ এম্বেচাডাৰ আৰু হাই কমিশ্যনাৰক এই ল'ৰা ছোৱালীক এক্সপ'জাৰ দিয়াৰ কাৰণে লগ কৰাইছিলে মিটিং কৰাইছিলে আৰু তাত খালি এম্বেচাডাৰ আৰু হাই কমিশ্যনাৰ নাছিলে নন্দন নীলেকানি যোৱা চৰকাৰত ৰাজীৱ চন্দ্ৰশেখৰ মন্ত্ৰী আছিলে মোদী গভৰ্ণমেণ্টত জয় পাণ্ডা অসমৰ বিজেপিৰ ইনচাৰ্জ আছিলে দ্য বিজেপি স্পোক পাৰ্চন উইল ভেৰিফাই ডেট মিষ্টাৰ ৱাজবিৰ হুছেইন ক'ত কাম কৰে আমি সবেই গম পাওঁ ননীগোপাল মহন্ত কোন হয় আমি সবেই গম পাওঁ এই আৰু বহুত মানুহ আছে সবৰ লগতে মিটিং কৰাইছিলে এপাৰেণ্টলি ফৰ ৰেডিকেলাইজেশ্যন এণ্ড ব্ৰেইন ৱাশ্বিং বিফৰ ইউ অসমৰ ৰাইজৰ আগত মই তথ্য ৰাখিছোঁ তাৰপাছত তেওঁ চালে যে এইবোৰ যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া গোটেই ফটোবোৰ পাব্লিক ডমেইনত দিলে তেতিয়া আকৌ গিয়াৰটো শিফ্ট কৰিলে তেতিয়া আৰম্ভ কৰিলে লয়েলটিৰ কথা ISR লগত লিংকৰ কথা কিহৰ কাৰণে যে তেওঁৰ পত্নী এটা সংগঠন আছে ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক CDKN তাত কৰ্মৰত আছিলে আৰু তাৰ যিটো এছিয়াৰ হেড someone called Ali Sheikh who is from Pakistan apparently what is this organization এই organization to fund কোনে কৰে নেদাৰল্যান্ড ফৰেন এফেয়াৰ্স মিনিষ্ট্ৰীয়ে ফান্ড কৰে আৰু কানাডাৰ এটা সংগঠন আছে কানাডা ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট ৰিচাৰ্চ চেণ্টাৰ IDRC এই দুটা সংগঠনে এই দুটা দেশৰ এটাটো দেশৰ মিনিষ্ট্ৰীয়ে ফান্ড কৰে আৰু এটা কানাডাৰ এটা সংগঠনে এইটো সংগঠনত ফান্ড কৰে য'ত নেকি গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে কৰ্মৰত আছিলে আৰু খালি সেইখন দেশতে মানে সেইখন কোম্পানীতে কাম কৰা নাই সেইখন অৰ্গেনাইজেশ্যন কাম কৰে তেওঁ US সেনেটৰ লগত কাম কৰিছে UN সেক্ৰেটাৰীত কাম কৰিছে তানজানিয়া আৰু সাউথ আফ্ৰিকা NGOত কাম কৰিছে she is a graduate from London School of Economics so she worked in various places ইয়াত লয়ালটিটো ক'ত মানে প্ৰশ্ন কৰিব পাৰি তাৰপাছত তেওঁ যোৱাকালি কৈছে যে মাইট বি আনইনটেনশনালি ট্ৰেপড এতিয়া তেওঁ সিম্পেথি দেখাই আছে মই তথ্য ৰাখি আছো আপোনাৰ আগত এটা কথা আছে হেৰি অমন এটা কথা হেক কৰিব দিয়ক আপুনি ৰিমাৰ্ক মই হেক কৰিব দিয়ক আপোনাক দিব মই আপোনাক সময় দিম এটা কথা আৰু এটা কথা কৈছে যে যিটো CDKN সংগঠন এই সংগঠনলৈ জৰ্জ চাৰ্লছে ফান্ডিং কৰিছে যি জৰ্জ চাৰ্লছে মই এইটো আপোনালোকে ৱেবছাইটত যাব পাৰে ৱেবছাইটত ইয়াত ক্লিয়াৰলি লেখা আছে funded by CDKN founders South North Futuro ICLE Ministry of Foreign Affairs of the Netherlands IDRC Canada গতিকে আপোনালোকে মোৰ কথা বিশ্বাস নকৰিব আপোনালোকে ৱেবছাইটত চাওক কি লিখা আছে এই গুটেখিনি লৈ পেলাই কেবিনেট ডিসিশন হল লাষ্ট টাইম কেবিনেট ডিসিশন কেতিয়া এজন মানুহৰ ওপৰত হৈছিল ককচোন কেবিনেট ডিসিশনৰ কথা ক'ব আহিছে আপোনাৰ টুইন টাৱাৰ কি হল শিলচৰত মিনি সেক্ৰেটাৰিয়েট কি হল ধেমাজিত 300 কোটি টকা কি হল লখিমপুৰত আপোনালোকে ডিসিশন লৈছিলে যে আমি যেটো আপোনাৰ পাস লাগে অৰুণাচল তাৰ ওপৰত ডিসিশন লোৱাৰ কথা আছিল তাত কি হল মই অসমৰ ৰাইজৰ আগত মই প্ৰশ্ন সুধিছো যে লাষ্ট টাইম কেতিয়া এগৰাকী মানুহৰ ওপৰত কেবিনেট ডিসিশন লৈছিলে পলিসি মেকিং এটা বডি হয় কেবিনেট তাত মানুহ এগৰাকীক লক্ষ্য কৰি ৰখা হৈছে অসমৰ বুৱাৰীক তাৰপাছত তেওঁলোকে পুলিচক মিসইউজ কৰিছে আপুনি NCRB ডেটা উঠাইছক যে একিউটেল ৰেট কিমান হয় আসাম বহুত তলত আছে ঠিক আছে অসমত মই জাস্ট 30 সেকেন্ড অসমত কিমান গুৱাহাটীত কিমান মহিলা যোৱা এক মাহত মৰিছে হেইবোৰ কাম বাদ দি পেলাই অসম পুলিচক মিসইউজ কৰি পেলাই এতিয়া এইবোৰ সেকশন লগাইছে আপোনালোকে লগাওক আৱাৰ কনসিয়েন্স ইজ ভেৰি ক্লিয়াৰ ইনভেষ্টিগেট কৰক কোনো কথা নাই আৱাৰ কনসিয়েন্স ইজ ভেৰি ক্লিয়াৰ নাও why is Mr. Chief Minister doing this উমৰাং সুক তেওঁ কৈছিলে যে ইয়াত ৰেড হল মাইনিং নাই ডিজিপিয়ে ক'লে যে লিডৰ পৰা সব মানুহ যাব লাগে 5000 মানুহ 5000 মাইগ্ৰেন্ট ওয়াৰ্কাৰ তাৰ পৰা বিতৰণ হৈছিল এৰাতিৰ ভিতৰত ক'ৰ পৰা আহিলে যে ৰেড হল মাইনিং নাই তাৰ পাছত জিমান ব্যাকফুটত আছে ঝাৰখণ্ডত তেওঁ হাৰিলে জিমান প্ৰমিস কৰিছিলে হেবৰ কৰিব পৰা নাই 26 ইলেকশন আহি আছে এতিয়া তেওঁ নতুন ইস্যু এটা লাগে এই ইস্যুবোৰ ম্যানুফ্যাকচাৰ হৈ আছে এই অসমৰ ৰাইজে এই কথাবোৰ ভাবিব লাগে এইটো নহয় যে হুজক দিছে হুজক কেনেকে তেওঁ হুজক দিলে এগৰাকী ইন্ডিপেন্ডেন্ট মহিলা হয় তেওঁ কৰবাত কৰ্মৰত আছিলে সংগঠনত যি সংগঠন নাকি মিনিষ্ট্ৰি অফ ফৰেন এফেয়াৰ্স অফ নেদাৰল্যান্ডে ফান্ড কৰিছে গতিকে দিস ইজ আউটৰেজিয়াস অসমৰ ইনষ্টিটিউশনক বৰবাদ কৰা হৈছে ইনষ্টিটিউশনক ম্যানিপুলেট কৰা হৈছে এই ভয় ये भय अच्छा है विनाश काल और विपरीत बुद्धि 26 में विनाश काल आ रहा है विपरीत बुद्धि आपके सामने ठीक है दिलीप शर्मा কি ক'ব যে এই ঘটনা আপোনালোকে ৰাজনৈতিক শত্ৰুতাৰ কাৰণে কৰিছে আৰু কৈছে যে গৌৰৱ গগৈ যোৱাবাৰ পৰাজিত কৰিব নোৱাৰিলে যোৱাবাৰ তাৰ
প্ৰত্যুত্তৰ বা প্ৰতিশোধ ল'বলৈ কাম কৰিছে আপোনাৰ ক'বলগীয়াখিনি কি আছে কওক প্ৰণয় দা বিষয়টো এনেকুৱা এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংসদজনৰ বিৰুদ্ধে যিবোৰ প্ৰশ্ন উত্থাপন কৰিছিল প্ৰথম কথা আটাইবোৰ প্ৰশ্ন উত্তৰ সাংসদজনে এৰাই চলিছে তেওঁ কোনো উত্তৰ দিবলৈ বিচৰা নাই অথচ তেওঁলোকৰ দলৰ মুখপাত্ৰসকলেহে কথাবিলাক ক'ব ধৰিছে সেই কথাবিলাকত আমি বিশ্বাস নকৰোঁ তেওঁৰ পক্ষে যিবোৰ কথা কৈ আছে নাম্বাৰ 1 যিজন ব্যক্তিক লক্ষ্য কৰি যিজন ব্যক্তিয়ে পাকিস্তানী বিভিন্ন বিষয়াবৰ্গৰ সৈতে আলোচনা বিভিন্ন ধৰণে এটা মেটেৰিয়েলি কৰিছিল সেই প্ৰমাণবোৰ স্পষ্ট সহকাৰে যেতিয়া জনোৱা হৈছিল তেতিয়া সাংসদজনে সকলো কথা তেওঁ কিয় ক'বলৈ দিগদাৰি পাইছে যদি হয় বুলি কওক যদি নহয় বুলি কৈ দিয়ক তেওঁ প্ৰতিটো প্ৰশ্ন যেতিয়া অনা আছিল তেওঁ কিয় ক'বলৈ দিগদাৰি পাইছে আৰু যিবোৰ প্ৰশ্ন সাধাৰণতে দেশৰ নিৰাপত্তাৰ সৈতে জড়িত আছে দেশৰ নিৰাপত্তাৰ সৈতে জড়িত বিষয় এটা কিয় এৰাই চলে প্ৰণয় এটা কথা চাব ৰাজনীতি ক্ষেত্ৰখনত থকা বিভিন্ন মানুহৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হয় কেতিয়াবা সেই অভিযোগবোৰ কোনো কাৰোবাৰ ধৰক অৰ্থনৈতিক বিভিন্ন কেলেংকাৰী থাকে অন্যান্য বিত্তীয় কেলেংকাৰী থাকে অন্যান্য বিষয় তেওঁলোকে পাৱাৰ মিছ ইউজ কৰা তেওঁলোকৰ বিভিন্ন অভিযোগ থাকে কেতিয়াবা তেনেকুৱা নেতাবোৰে বা তেনেকুৱা মানুহবোৰে কোনোবাই কেতিয়াবা অস্বীকাৰ কৰে বা কেতিয়াবা চুপচাপ থাকে বা কেতিয়াবা ৰিপ্লাই দিয়ে কিন্তু এই বিষয়টো হৈছে দেশৰ নিৰাপত্তাৰ সৈতে জড়িত আমি নিৰাপত্তাৰ সৈতে আপোচ কৰিম নেকি দেশৰ কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত যিবোৰ প্ৰশ্ন আনিছিল যিবোৰ প্ৰশ্ন এজন সাধাৰণ যুৱক যুৱতীও সাধাৰণভাৱে মেট্ৰিক পাছ কৰা এজন ছাত্ৰ ছাত্ৰীও নোসোধে দেশৰ প্ৰতিৰক্ষা সম্পৰ্কীয় কথা জানিবলৈ নোখোজে যিবোৰ কথা ভিতৰুৱা যিবোৰ কথা ৰাজহুৱা হ'বলৈ নিবিচাৰে যে আমাৰ শত্ৰু ৰাষ্ট্ৰ আমাৰ ওচৰত আছে চীন পাকিস্তানৰ ৰাষ্ট্ৰবোৰ আছে সদায় ভাৰতবৰ্ষক লক্ষ্য কৰি আছে সেই উপকূলীয় অঞ্চলত কিমান ৰাডাৰ স্থাপন কৰা হৈছে উপকূলীয় অঞ্চলত নিৰাপত্তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভাৰতত ইউৰেনিয়াম কিমান মজুত কৰা আছে এই যেতিয়া প্ৰশ্নবোৰ কাক এইবোৰ মানে এই উত্তৰবোৰ হয়তো লৈ কাক দিবলৈ বিচাৰিছিল বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে এই সন্দেহৰ আৱৰ্তন গোটেই বিষয়টো এটা কথা থাকিল তাতে এটা কথা থাকিল যে প্ৰশ্নটো এইটো যে আজি এই যিবিলাক অভিযোগ ঠিক আছে আমি মানি ল'লোঁ যে এটা চিৰিয়াছ অভিযোগ আনিছে আপোনালোকে বা মুখ্যমন্ত্ৰীয়ে গুৰুতৰ অভিযোগ আনিছে কিন্তু এই অভিযোগ আনিবলৈ ইমান বছৰ কিয় লাগিল এইটোতো আপোনালোকৰ চৰকাৰ আছিল কেন্দ্ৰৰ আছিল ৰাজ্যৰ আছিল চৰকাৰ কুৱেশ্যনটো ৰাজনৈতিক নহয় কাৰোবাক ৰাজনৈতিকভাৱে পটক তুলিবৰ কাৰণে এই প্ৰশ্ন অনা হোৱা নাই কথাটো যেতিয়া ওলাই গৈছে দেশৰ নিৰাপত্তাটো প্ৰথম কিমান বছৰ পিছত আনিছে কেতিয়া আনিছে সেইটো গুৰুত্বপূৰ্ণ বিষয় নহয় সেইটো গৌণ মুখ্য বিষয়টো আপুনি গুৰুত্ব দিয়া ভাল আমি প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে গুৰুত্ব দিয়া ভাল য'ত ভাৰতৰ নিৰাপত্তাৰ বিষয়টো জড়িত হৈ আছে যদি আমি নিৰাপত্তাটো ওলাই কৰিব বিচাৰিছোঁ তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই যদি আমি সকলোৱে বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ নিৰাপত্তাৰ বিষয়ে আমি ইয়াক যি হয় হ'ব গৌৰৱ গগৈ কৰবাত বা অন্যান্য কোনোবা সাংসদে ইয়াৰ পৰা বিভিন্ন কথা লিক কৰিব বাহিৰত তেতিয়া মোৰ আৰু ক'বলগীয়া নাই যদি সকলোৱে আমি তেনেকৈ ক'বলৈ খোজোঁ কিন্তু আমি এজন দেশপ্ৰেমিক ব্যক্তি হিচাপে দেশৰ প্ৰধান আমি নাগৰিক হিচাপে প্ৰথম দায়িত্ব দেশৰ নিৰাপত্তা সম্পৰ্কীয় কোনো কথা আমি আপোচ নকৰোঁ বৰং যদি কোনোবাই কৰিব পাৰে কংগ্ৰেছেতো আপোচ কৰাই কৰিব দেশৰ নিৰাপত্তা সম্পৰ্কীয় কথাত কংগ্ৰেছে আপোচ কৰাই কৰিব কংগ্ৰেছৰ কথাটো গুৰুত্বপূৰ্ণ বিষয় নহয় কংগ্ৰেছে কি এলিগেশ্যন আনিছে বাদ দিয়ক আজি গৌৰৱ গগৈ সেই কথাবিলাক কিয় তেওঁ এৰাই চলি আছে আজি আমি প্ৰেছ মিট কৰিছোঁ তেওঁ আজি কিছুমান মানে বেবেৰিবাং কিছুমান কথা যিবোৰ কথা তেওঁ কাটি খাইছে মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাজনৈতিকভাৱে আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কথাবোৰ কৈছে তেওঁৰ পত্নীয়ে আজি 12 বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল'বলৈ কিয় অসুবিধা পালে ডেফিনেটলি তেওঁলোকৰ বিয়া হৈছে গৌৰৱ গগৈ তেওঁৰ পত্নীয়ে গৌৰৱ গগৈক যথেষ্ট ভাল পায় ঠিক আছে আমাৰ ক'বলগীয়া একো নাই এইটো তেওঁলোকৰ ব্যক্তিগত বিষয় দেশখনক ভাল নাপায় অসমীয়াক ভাল নাপায় ভাৰতবৰ্ষক ভাল নাপায় সেইকাৰণে আজি 12 বছৰ ধৰি নাগৰিকত্ব ল'বলৈ পৰা নাই চিধা কথা এই কথাটো তেওঁলোকে উত্তৰ কিয় দিবলৈ পৰা নাই ভাৰতবৰ্ষক ভাল নাপায় নিজৰ দেশখনক ভাল নাপায় যিখন দেশত বিয়া হৈছে সেই দেশখনৰ প্ৰতি তেওঁৰ ভাল ভাৱ নাই সেই অসমীয়া যিখন ৰাজ্যত বিয়া হৈছে সেই অসমীয়া জাতিটোৰ প্ৰতি সেই অসমীয়াৰ প্ৰতি তেওঁৰ ভাল মনোভাৱ নাই সেই ভাল মনোভাৱ নাই কাৰণে তেওঁ নাগৰিকত্ব ল'বলৈ বিচৰা নাই 2 নম্বৰ বিষয় মই আপোনাক কৈ আহিছোঁ কথাটো মোকো অলপ সময় দিব আৰু ইয়াৰ উপৰিও তেওঁ যেতিয়া য'ত যি কাম কাজ কৰিছিল সেই কাম কাজ কৰে যিবিলাক প্ৰশ্ন আজি বিভিন্ন সন্দেহ আহি গ'ল কুৱেশ্যন আহি গ'ল আজি যিবোৰ মানুহ যিবোৰ ভাৰত বিৰোধী ব্যক্তি জৰ্জ সৰছ টম উডালৰ দৰে মানুহ টম উডাল হৈছে আটাইতকৈ পাকিস্তানৰ আমেৰিকাৰ এনেকুৱা এজন চিনেটৰ যিসকলে পাকিস্তানক আৰ্থ সাহায্য দিবৰ কাৰণে সদায় কাম কৰি আছে পাকিস্তানক সামৰিকভাৱে শক্তিশালী কৰিবৰ কাৰণে আজি টম উডালে কাম কৰিছে জৰ্জ সৰছে আজি সেই টম উডাল নামৰ ব্যক্তিজনৰ নিৰ্বাচনী খৰচ বহন কৰে এই যিবোৰ নেক্সাছ এই যিটো নেক্সাছ আজি তেওঁলোকৰ যিটো সম্পৰ্ক এই সম্পৰ্কবোৰ তেওঁলোকে কিয় ক্লিয়াৰ কৰিব পৰা নাই তাৰ পৰিৱৰ্তে এটা আৱেগিক কৰিবৰ কাৰণে অসমীয়া মানুহক অসমীয়া আৱেগিক আমি আৱেগিক কৰিব অসমীয়াত চিঠি লিখিলে তেওঁৰ পত্নীয়ে দুৰ্ভাগ্যজনক কথা অসমীয়াত চিঠিখন পঢ়িব নাজানে তেওঁ যদি পত্নী লিখে সঁচাকৈ চিঠিখন সেই কবিতাটো তেওঁ ইংৰাজীত লিখিলে এজন গম পালোহেঁতেন যে তেওঁ সঁচা অৰ্থত লিখিছে অসমীয়াত চিঠি লিখি অসমীয়াত কবিতা লিখি সাংসদ ডাঙৰীয়া বুজাই দিলে যে তেওঁ আৱেগ সৃষ্টি কৰিবলৈ বিচাৰিছে এইটোৱে প্ৰমাণ কৰিছে এতিয়া পলাব বিচাৰিছে এইকাৰণে পলাব বিচাৰিছে কাৰণ আৰু মই আপোনাক কথা এটা কৈছোঁ আজি পাকিস্তানী দূতাবাসৰ লগত বা বিভিন্ন ধৰণে তেওঁ কথা বতৰা পতা তেওঁৰ সম্পৰ্ক কৰা এই যিগৰাকী ব্যক্তি আলী শ্বেখ
তেওঁৰ যদি আপুনি টুইটাৰ এক্স হেণ্ডল আপুনি তেওঁ ফ'ল' কৰে তেতিয়াও দেখা পাব গৌৰৱ গগৈক কি ধৰণে প্ৰশংসাত তেওঁ পঞ্চমুখ আছিল ভাৰতীয় সংঘৰক গৰিহণা দিয়া সেই ব্যক্তিজন তেওঁ এটা সময়ত পাকিস্তান প্লেনিং কমিশ্যনৰ এডভাইচাৰ আছিল তেওঁ ISL সম্পৰ্ক আছিল চবতকৈ কথাটো হৈছে কি আৰু কোনোবা এগৰাকী আমাৰ আনিছে আমাৰ কোনোবা এগৰাকী সন্মানীয় পেনেলিষ্ট আনিছে যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কৈছে অফিচিয়েলি কিন্তু প্ৰধানমন্ত্ৰীয়ে ISLত কথা পাতিবলৈ যোৱা নাই ISI ভাৰতবৰ্ষৰ বিৰোধী যি কাম কাজ তাত সহযোগ কৰিবলৈ যোৱা নাই কিন্তু গৌৰৱ গগৈ তেওঁ আজি তেওঁলোকৰ যিটো সম্পৰ্ক আজি সেইবোৰ মানুহৰ সম্পৰ্ক হৈছে যে ISLৰ সম্পৰ্ক থকা বুলি অভিযোগ কৰিছে যে ISI সদায় ভাৰতবৰ্ষৰ বিৰুদ্ধে কাম কৰি ফুৰে সেই ISLত থকা সম্পৰ্ক তোমালোকে স্পষ্ট কৰি দিয়া নাই বুলি কিয় ক'বলৈ টান পাইছা আৰু তোমাক আনিছে এইখন দৰে মানুহে টুইটাৰ হেণ্ডলত সদায় তোমাক প্ৰশংসা কৰি আছে ভাৰতবৰ্ষৰ সংঘৰক গৰিহণা দিয়ে এই কথাবিলাকে কি প্ৰমাণ কৰিছে প্ৰণয়দা কিন্তু ভাৰতবৰ্ষৰ প্ৰতি যাৰ অলপ অন্তৰত ভাৰতবৰ্ষৰ প্ৰতি ভাল পোৱা আছে সেই মানুহবিলাকে কিন্তু সদায় এই কথাক ধিক্কাৰ দিব আজি ভাৰতবৰ্ষৰ অসমৰ প্ৰতিগৰাকী নাগৰিকে আজি এই সাংসদ কংগ্ৰেছৰ সাংসদজন আজি কংগ্ৰেছ যে সন্দেহৰ আৱদ্ধত সোমাই গৈছে এটা বাক্য কৈ দিওঁ কংগ্ৰেছৰ এই ইতিহাস কিন্তু পুৰণিৰ বহুত আগৰ পৰা ইতিহাস শেহতীয়া উদাহৰণ মই কৈছো নহলে ৰাহুল গান্ধীয়ে সিদিনা দলৰ কাৰ্যালয় উদ্বোধন কৰোঁতে কি কৈছিল আমি ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰি আছো এনে কি প্ৰমাণ কৰিছে এই কংগ্ৰেছ নেশ্যনেল চিকিউৰিটিৰ কথা আপুনি মোক ক'ব দিব লাগিব ৰাইজে চাই আছে এই কথাবোৰৰ হেৰাবোৰ হেৰাই যায় মই ইমিডিয়েটলি মই আনসাৰ দিব লাগিব মই এক কথা কোৱা নাই ভদ্ৰ মানুহৰ নিচিনা বহি আছো একদম ভদ্ৰ মানুহৰ নিচিনা বহি আছো তাৰ লগতে আউটৰেজিয়াছ কথা কৈ দিব মই ক'ব দিম তাৰ লগতে এই কথাও আছে যে আজি এজন ব্যক্তি আজি একবিংশ শতিকাৰ পৃথিৱীত বাস কৰিছো সেই ব্যক্তিজনে কোনোবা এজন ব্যক্তি বিবাহ পাশত আবদ্ধ হ'লেই তেওঁ নাগৰিকত্ব আদায় মানে কৰিব লাগিব এনেকুৱা কথা আজিৰ দিনত একবিংশ শতিকাৰ পৃথিৱীত আচলতে অলপ যেন খাপ চাই এনেকুৱা যেন অনুভৱ হয় মই বিষয়ে অধিক কথা পাতিম অমন চাওক ইয়াত নেশ্যনেল চিকিউৰিটিৰ কথা কোৱা হৈছে যে নেশ্যনেল চিকিউৰিটি কম্প্ৰমাইজ কৰা হৈছে কিছুমান কুৱেশ্যন সুধি পেলাই পাৰ্লিয়ামেণ্টৰ আগত কিছুমান কুৱেশ্যন কৰি পেলাই এপাৰেণ্টলি নেশ্যনেল চিকিউৰিটি কম্প্ৰমাইজ কৰা হৈছে আৰু মই যিবোৰ আপোনালোকৰ আগত যিটো মই ৰাখিছোঁ প্ৰিণ্ট আউট এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছে আৰু ফেচবুকতো দিছে এই প্ৰশ্ন সোধা হৈছিলে 2007 চনত কোষ্টেল ছাৰ্ভেলেঞ্চ 2017ত 17/3/2017 কোষ্টেল ছাৰ্ভেলেঞ্চ ছিষ্টেমৰ আৰু এজন মানুহে নহয় দুগৰাকী MPয়ে একেটা প্ৰশ্ন কৰিছে কোন শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া আৰু শ্ৰী শিৱাজী আধাল ৰাও পাটিল তেওঁ NCPৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছিলে এতিয়া তেওঁ অজিত পাৱাৰৰ গ্ৰুপত আছে কোৱেশ্যন কি আছিলে whether the existing coastal surveillance system is adequate to guard the entire coastline of the country he is asking this question to strengthen the coastal line তাৰপাছত আৰু এটা কোৱেশ্যন কৈছে the other step taken by the government for increasing surveillance and upgrading and strengthening coastal security infrastructure কোনোবা মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে যদি এই প্ৰশ্ন সুধে যে coastal security infrastructure strengthen কৰাৰ কাৰণে আপোনালোকে কি কৰি আছে এইটো বেয়া কথা নেকি মানে কি সুধিব লাগিছে যে আপোনালোকে এনেকৈ উইকেণ্ড কৰি আছে কোৱেশ্যন যোনে গম পায় যে পাৰ্লিয়ামেণ্টত কাম কেনেকুৱা হয় মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে কোৱেশ্যন সুধে চিষ্টেমবোৰ ষ্ট্ৰেংথেন কৰাৰ কাৰণে আৰু এজন মানুহে সোধা নাই NCPৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে সুধিছে এতিয়া তেওঁ অজিত পাৱাৰৰ গ্ৰুপত আপোনালোকে সবেই জানে অজিত পাৱাৰ কাৰ লগত আছে আৰু এটা কোৱেশ্যন এটমিক লিকেজ ইন কাকৰাপুৰ এটমিক পাৱাৰ ষ্টেচনৰ ওপৰত এইটো কোৱেশ্যন সোধা হৈছিলে 27/4/2016 গৌৰৱ গগৈ ডাঙৰীয়া আৰু কুৱাৰ হৰিবংশ সিং তেওঁ কোৰ MP আছিলে আপোনাৰ দলৰ MP অনুপ্ৰিয়া পাটিলৰ যেটো এটো বিজেপিৰ এলায়েন্স হয় কি কোৱেশ্যন আছিলে whether please allow me to complete whether the unit 1 of Kakra Park atomic research had to be shut down due to leakage of heavy water if so the details whether along the reason for leakage whether radiation affecting human life has been reported if so the outcome thereof and the action taken by the government if further corrective measure being taken by the government etia eta atomic center or uporot leakage hoise ki corrective measure loise what the hell are you talking about how is this national security compromise manuhor mogos apnaloke hek kori ase misa kotha koi pelai yat apuni eibor kotha mukhyamantri dangoriyar facebook page ot jaok apuni twitter ot jaok same bostu apni pai jabo aru eibor proshnote okole huda nai ইউৰেনিয়ামৰ ওপৰত YSR কংগ্ৰেছ পাৰ্টিৰ MP হুদিছে DMK ৰ MP হুদিছে শশী থাৰুৰে হুদিছে আপোনাৰ সেম কোৱেশ্চন অন এটমিক অন কোষ্টেল সিকিউৰিটি BJP MP সুনীল কুমাৰ সিংহে হুদিছে মানে আপুনি এইটো জ্যাকেট আপোনালোকৰ কাৰণে কলা হয় এটো নো দিস ইজ নট পিংক অর হোৱাটএভাৰ এটো কলা হয় আপোনালোকে দিস ইজ নট ব্লু দিস ইজ ব্ল্যাক এনেকুৱা ধৰণৰ কথা কোৱা হৈছে ঠিক আছে just 10 সেকেন্ড তেও কৈছে যে ৰাহুল গান্ধীৰ উদ্ধৃতি দি পেলাই কৈছে যে তেও ষ্টেটক ফাইট কৰিব যেটো 32টা বিষয় তো কথা পাতি আছে 9 বাৰ সংবিধানক ৰক্ষণাবেক্ষণ দিয়াৰ বিষয় 9 টাইম আপনি গুগল সার্চ কৰি চাই লওক
একেটা স্পীডত 9 টাইম কৈছে ষ্টেট এই যে অসম পুলিচক যি ধৰণে অপব্যৱহাৰ কৰা হৈছে তেওঁ এইবোৰৰ কথা কৈছে বিজেপিয়ে যিমান মিছা কথা নকয় এভৰিথিং ইজ অন পাব্লিক ডোমেইন ভাৰতৰ মানুহে চাই আছে অসমৰ ৰাইজে চাই আছে মিছা কথা ক'লে আপোনালোকে ওলাই যাব নোৱাৰে ঠিক আছে অদীপ নামে আপুনি কি ভাবে যে এই বস্তুটো যিটো কথা কৈছে যে কংগ্ৰেছে আনিছে যে ৰাজনৈতিক শত্ৰুতাৰ কাৰণে এনে অভিযোগ এই সময়ত আনিছে যাতে 26 নিৰ্বাচন আহি আছে এই 26 নিৰ্বাচনৰ পূৰ্বৰে পৰাই এই যিটো বাক যুদ্ধ যিটো আৰম্ভ কৰা হ'ল এইটো সম্ভৱতঃ অহা এটা বছৰ ধৰি চলি থাকিব আপুনি ভাবেনে যে অকল ৰাজনৈতিক শত্ৰুতাৰ কথা লৈ পেলাই মুখ্যমন্ত্ৰী কথা নানিলে নে অন্য কিবা কথা থাকিব পাৰে তাত এইটো সন্মুখত 2026 নিৰ্বাচনে গোটেই প্ৰক্ৰিয়াটো ইতিমধ্যে এই বক্তব্য বা এই ঘটনা প্ৰবাহৰ দ্বাৰা আৰম্ভ হ'ল গতিকে এইটো চলি থাকিব বা বিভিন্ন ধৰণৰ বক্তব্য আহিব বহুত কথা এই ধৰণৰ কথা যিমানে আমি আলোচনা কৰি থাকোঁ মূল বিষয়খিনি ৰাইজৰ প্ৰকৃত সমস্যাখিনি ইয়াত ঢাকি ৰখা যাব বা নাইকিয়া হৈ যাব গতিকে এই গোটেই প্ৰসংগটো দুটামান কথা আমি চাব লাগে গৌৰৱ গগৈ যিহেতু ভাৰতবৰ্ষৰ এগৰাকী নেতা গতিকে গৌৰৱ গগৈ মই এটা ভাল পাইছোঁ যে কংগ্ৰেছৰ স্প'ক্স পাৰ্চনজনে বৰ সুন্দৰভাৱে ব্যাখ্যা কৰিছে এই ব্যাখ্যাখিনি যদি গৌৰৱ গগৈয়ে কৰিলেহেঁতেন গৌৰৱ গগৈৰ ওপৰত অহা এলিগেশ্যনৰ প্ৰতিটো কথা স্পষ্টভাৱে যদি তেখেতে ক'লেহেঁতেন যে পাৰ্লিমেণ্টত তেখেতে বৰ ভাল বক্তব্য দিয়ে এই কথাখিনি যদি ক'লেহেঁতেন আজি এই বিষয়ে আমি আজি আলোচনা আহিবলগীয়া নহ'লহেঁতেন কিন্তু এই গৌৰৱ গগৈৰ আৱেগিকভাৱে ৰস লগাব লৈ মানে ৰসিকভাৱে কিছুমান যিবিলাক কথা কৈছিল যে তেওঁ মানে ভাৰতৰ হৈ কাম কৰে ৱাইফে পাকিস্তানৰ হৈ কাম কৰে ৰৰ হৈ তেওঁ কাম কৰে ৱাইফে আইএছআৰ হৈ কাম কৰে এই ধৰণৰ অতি তৰল বক্তব্য নিদি পেলাই এই ধৰণৰ প্ৰতিটো বক্তব্য যদি তেখেতে স্পষ্টভাৱে ক'ব পাৰিলেহেঁতেন তেতিয়াহ'লে এই কথাখিনি মই ভাবোঁ যে আজি নিখনদেহে কথাখিনি আহিলেহেঁতেন কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে 10 বছৰ হয় 10 বছৰৰ পিছত এটা আলোচনা হৈছে কিন্তু দেখিছে যে গৌৰৱ গগৈ উঠি আহি আছে গতিকে গৌৰৱ গগৈৰ ৰাজনৈতিক ক্ষেত্ৰখনত বাধা দিব লাগে এই কৌশল ল'ব লাগিব এইটো ৰাজনীতি গতিকে ৰাজনীতি কৰিব ইয়াৰ ৰাজনীতি কৰাৰ সুযোগটো দিব নালাগিছে এই ধৰণৰ বক্তব্যখিনি যদি স্পষ্ট হ'ল কৰিলেহেঁতেন মই ভাবোঁ আজি কেবিনেটো এই বিষয়ে আলোচনা নহ'লহেঁতেন মই এই কথা কৈ থ'ব বিচাৰোঁ কেবিনেটত যিটো কথা কৈছে যে আলি শ্বেখৰ ওপৰত তেওঁলোকে মানে ব্যৱস্থা ল'ব প্ৰশ্নটো কথাটো আহিল মই বুজি পোৱা নাই যে আলি শ্বেখ হ'ল পাকিস্তানৰ আৰু ব্ৰিটিছ নাগৰিক পাকিস্তানৰ তেওঁ ব্যক্তি আৰু তেওঁ অসমত অহা নাই ভাৰতবৰ্ষত অহা নাই তেওঁ ক'তো লগত সম্পৰ্ক নাই অসম পুলিচে এইধৰণে এনকুৱাৰীটো কেনেকৈ কৰিব এই গোটেই বিষয়টো যদি ৰাষ্ট্ৰীয় পৰ্যায়ত কৰি চিন্তা কৰিলেহেঁতেন তেতিয়া এটা বেলেগ বিষয় আহিল গতিকে এই ধৰণৰ বক্তব্যবিলাকে কিন্তু গোটেই বিষয়টো এটা ৰহস্যজনক সন্দেহজনক হৈ পৰিছে ঠিক আছে জিতুমণি বৰা আপুনি কি ভাবে যে এই যিটো কৰ্মকাণ্ড যে তদন্ত ঘোষণা কৰিলে SIT গঠন কৰিলে SIT অসম আৰক্ষী তেওঁৰ আণ্ডাৰত আছে গতিকে ক'ৰবাত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক গোটেই ঘটনাৰ পৰা বিপদত পেলাব পাৰে নেকি মই গোটেই বস্তুটো মানে ব্যাখ্যা চলি আছে মই অন্য এটা প্ৰসংগলৈ আহি যাওঁ ইয়াৰ লগত সম্পৰ্ক থকা যে মই আজি SIT গঠন হ'লতো 3 মাহ 4 মাহৰ ভিতৰত এটা প্ৰথম প্ৰতিবেদন ওলাব এখন ফাইনেল ৰিপৰ্ট নহয় আৰু সেইখনৰ পৰা আৰু এমাহ ৰাজনীতি হ'ব বিভিন্ন ধৰণৰ টক শ্ব' হ'ব বাকযুদ্ধ হ'ব দীঘলীয়া হ'ব পাৰে 6 মাহ নিৰ্বাচনৰ আগত দুখন ৰিপৰ্ট ওলাব খুব সম্ভৱ আৰু সেইটো টক শ্ব' হ'ব আৰু ফেচবুকৰ পাতত সামাজিক মাধ্যমত বাতৰি কাকতত টিভি চেনেলত বস্তুটো চলিব কিন্তু এতিয়া কথা হৈছে কংগ্ৰেছে এতিয়া মনে বৰ সুন্দৰ কথা কৈছে কি ভাল অধিবক্তা আৰু কথাখিনি ক'ব পাৰিছে তথ্য সহকাৰে কৈছে কথা হৈছে কি আজি আমি এটা লক্ষ্য যে কংগ্ৰেছৰ যে এই যে যিটো ধাৰাবাহিক বিপৰ্যয় মই কংগ্ৰেছৰ প্ৰতিজন নেতাক কৈছোঁ তেওঁলোকে জনা উচিত আজি বিজেপিয়ে এই ইছ্যুটোত সামূহিকভাৱে একেলগে যিধৰণে যুঁজ দিছে আজি দিল্লীৰ পৰা আজি তেওঁলোকে যুঁজ দিছে দিল্লীত সংবাদ কৰিবলৈ আজি কংগ্ৰেছৰ যে ফৈদবোৰ ইজনে সিজনক লেং মৰাৰ যিটো ৰাজনীতি সামাজিক মাধ্যমত গৌৰৱ গগৈয়ে কৈছে বাকীবোৰে কোনো মাত নামাতে ভূপেন বৰাই আজি বাদ দিছে ভূপেন বৰা ঠিকে আছে বাকী নেতাসকলে যে চাই আছে ৰং তাৰমানে গৌৰৱ গগৈ বিজেপিয়েই নহয় কংগ্ৰেছৰ বাবেও ক'ৰবাত ভাবুকি হৈ আহিছে ইয়াৰ কথা হ'ল যে গৌৰৱ গগৈয়ে কি কৰা নাই কি কৰিছে সেইটো কেন্দ্ৰীয় চৰকাৰে চাব লাগিব মই লগতে জিতুমণি বৰা আৰু এটা কথা কৈ দিব বিচাৰিছোঁ আজি মই টক শ্ব'লৈ কংগ্ৰেছৰ আৰু কোনোবা নেতাৰ সৈতে মই কথা পাতিছিলোঁ বা অন্যান্য আমাৰ বুদ্ধিজীৱীৰ সৈতে কথা পাতিছিলোঁ বহুতেই এৰাই চলিব বিচাৰিছে বিষয়টো বা বিষয়টো বেয়া পাব বেয়া পাবলৈ বেয়া পাব ভাল পাব এইবিলাক আমালৈ ক'বলগীয়া আমাৰ কথা নাই ভাল পাওঁ আমি যিমান পাৰি তিমানেই নিৰপেক্ষ হৈ কথাখিনি ক'ব বিচাৰিছোঁ দেশৰ নাগৰিক হিচাপে ভাৰতীয় নাগৰিক ইয়াতো কোনো কথা আমি কোনোবা এটা ৰাজনৈতিক দলৰ বিৰোধ কৰিব পাৰোঁ আমি কোনোদিন কেতিয়াও দেশৰ বিৰোধ কৰা নাই ৰাজনৈতিক দলৰ বিৰোধ কৰিব পাৰোঁ ৰাজনৈতিক দলটো এটা দেশৰ উৰ্ধত নহয় এতিয়া কথা হ'ল যে আজি আপুনি চাওক যে কংগ্ৰেছৰ নেতাসকল দেৱব্ৰত শইকীয়াই হওক ৰকিবুল হুছেইনে হওক প্ৰদ্যুৎ বৰদলৈ হওক তেওঁলোকৰ সাংসদ দুজন সাংসদ আছে বাকী তেওঁলোকৰ যিবোৰ নেতা আছে ৰাজীৱ ভৱনত বা যিসকল ইয়াত আছে
তেওঁলোকক সামূহিকভাৱে যুঁজ দিবৰ কাৰণে যি ধৰণে এখন সামাজিক মাধ্যমটোকে প্লেটফৰ্ম হিচাপে ল'ব লাগিছিলে লোৱা নাই আৰু তেওঁলোকৰ সকলোৰে কাৰণে এটা ভয় হৈছে গৌৰৱ গগৈ যদি চেকত যদি কিবা কৰি পেলাই আঁতৰি যাওক তেওঁলোকে আমিতো নিষ্কণ্ঠ হৈ আছোঁ এইটোৱে দলটোক আটাইতকৈ প্ৰত্যাহ্বান বিপদৰ মাজলৈ ঠেলি দিছে আৰু দ্বিতীয় কথা যে আমাৰ অমন সুন্দৰদেৱে বহুত মই এতিয়া নতুন প্ৰজন্ম লৈছে বহুত ল'ৰা ছোৱালী আহিছে তেওঁলোকৰ অত্যন্ত মেধা মই এইটো যি দলৰে নহওক তেওঁলোকে এটা আৰু ডেডিকেটেড তেওঁলোকৰ কোনো ধৰণৰ কিন্তু এই ল'ৰা ছোৱালীখিনিক তেওঁলোকে স্থান দিব লাগে আৰু দলটোৰ যিটো বিপৰ্যয় হ'ব কেৱল গৌৰৱ গগৈ নহয় দলটোৰ হ'ব সামগ্ৰিকভাৱে আৰু এই যিটো অভিযোগ আছে এই অভিযোগটো মই নাভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে যদি তদন্ত কৰি পাকিস্তানৰ কিবা হ'বগৈ পাৰে সেইটো বেলেগ এটা বিষয় কিন্তু তাতকৈ বিশেষ একো নহয় ৰাজনীতি হ'ব আৰু খুব বেছি আৰু এটা কথা চাব দেই এইবাৰ কিন্তু অসমৰ মানুহ যথেষ্ট সজাগ আৰু সচেতন আপুনি যিবোৰ বাতৰি বা যি ধৰণৰ আপডেটবোৰ এই সম্পৰ্কত গৈছে তাত সাধাৰণ মানুহবোৰে যিবোৰ মন্তব্য কৰিছে আপুনি মন কৰিছে কথাবোৰ মই যদি পঢ়ি দিওঁ এতিয়া সাংঘাতিক হ'ব কথাবোৰ সাংঘাতিক ধৰণৰ হ'ব তাৰমানে মানুহক মই ইয়াত বহি পেলাই বা ফেচবুকত লিখি পেলাই ফাঁকি দিব পৰা অৱস্থাটো এতিয়া আৰু নাই বিভিন্ন ধৰণে গতিকে মানুহে যথাসময়ত যথাযথ বুদ্ধিমান অসমীয়া মানুহ আৰু যথেষ্ট সতৰ্কতাৰে মন্তব্য কৰি গৈছে ঠিক আছে মই জিয়াউৰ মই এই কথা সুধিব খুজিছোঁ যে গৌৰৱ গগৈৰ যিটো জনপ্ৰিয়তা যেনেকৈ নহওক তেওঁ আজি ইমান চৰকাৰৰ বা সহপক্ষৰ সকলো ষড়যন্ত্ৰৰ ওপৰত তেওঁ সাংসদ যে নিৰ্বাচিত হ'ল তেওঁলোকে তেওঁক প্ৰতিহত কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলে গতিকে সেই জনপ্ৰিয়তাটো ক'ৰবাত ক্ষতি কৰাৰ কাৰণে বা জনপ্ৰিয়তাটোক ৰোধ কৰাৰ কাৰণেই হয়তো এই পদক্ষেপ হ'ব পাৰে এইটোৱে হৈছে প্ৰণয় দা কথাটো মানে ক'বলৈ বেয়া এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওপৰত বিভিন্ন ধৰণৰ দুৰ্নীতি অনিয়মৰ অভিযোগ উঠিছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বভাৱটো এনেকুৱা যে তেখেত বোকাত নামি আছে আপুনি পাৰেৰে খোজকাঢ়ি গ'লেও আপোনালৈ বোকা দলিয়াব এইটো তেখেতৰ ৰাজনৈতিক স্বভাৱ কথাটো ক'বলৈ বেয়া কিন্তু সত্য এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া এগৰাকী মানে সম্ভাৱনাময় নেতা ভাৰতবৰ্ষৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মানে সংসদত ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন তেনেকুৱা মৰ্যাদা সম্পন্ন অসমৰ এগৰাকী নেতা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত হৈছে আমাৰ কাৰণে গৌৰৱৰ বিষয় এইটো সেই মানুহজনক এটা হ'ল মৰেলি কেনেকৈ ডাউন কৰা আৰু এটা হ'ল তেখেতৰ পৰিয়ালটোক কেনেকৈ লেটিয়াই লোৱা যেনেকৈ নিজৰ পৰিয়ালটো লেটিয়াই গৈছে এইটো হয়তো তেখেতৰ এটা ৰাজনৈতিক কৌশল এইটো মৰেল পলিটিক্স নহয় প্ৰণয় দা আমি বিচাৰোঁ এনেকুৱা ধৰণৰ ব্যক্তিগত আক্ৰোশ ৰাজনৈতিক আক্ৰোশ এই ৰাজনৈতিক আক্ৰোশটোক আপুনি ৰাষ্ট্ৰহিতৰ সৈতে মানে সংলগ্ন কৰি দিব নালাগে এইটো বৰ উচিত কাম হোৱা নাই দ্বিতীয় আৰু এটা কথা মই আপোনাৰ এই মানে শ্বট মই সুযোগ পাইছোঁ কাৰণে মই কোৱা উচিত যে জৰ্জ সৰোজ নামৰ যিজন ব্যক্তিৰ বিৰুদ্ধে আজি বিজেপিয়ে ষ্টেণ্ড লৈ আছে জৰ্জ সৰোজক বিজেপিয়ে বেয়া কিয় পায় একমাত্ৰ কাৰণ এইটোৱেই যে জৰ্জ সৰোজে কাৰ বিৰোধিতা কৰিছিল CAAৰ বিৰোধিতা কৰি তেওঁ জানুৱাৰী 2020 চনত ৱৰ্ল্ড ইকনমিক ফৰাম ডাভোছত কনভেনশ্যন হৈছিল তাত তেওঁ ভাষণ দিছিল আৰু তাত তেওঁ কৈছিল যে ভাৰত চৰকাৰে কাখন প্ৰৱৰ্তন কৰি পেলাই মানে জনসাধাৰণৰ হিতৰ বিপৰীতে কাম কৰিছে এইটোৱে জৰ্জ সৰোজৰ অপৰাধ তাৰ বাহিৰে জৰ্জ সৰোজে ভাৰত বিৰোধী আৰু কি কাম কৰিছে বিজেপিয়ে ৰাজহুৱাকৈ প্ৰমাণবিলাক দাঙি ধৰক গতিকে কোনোবা এজন মানুহে আজি অসমৰ মানুহৰ নাগৰিকৰ স্বাৰ্থৰ সুৰক্ষাৰ কথা কোৱাৰ লগে লগে সেই মানুহজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ধনী মানুহ আৰু তেওঁ মানে ফৰ্বছ মেগাজিনে তেওঁৰ নামটো বিশ্বৰ শ্ৰেষ্ঠতম দানী ব্যক্তি তেওঁৰ মুঠ সম্পত্তিৰ 35% ডনেট কৰে সেই মানুহজনৰ সম্পৰ্কত এনেকুৱা এটা মানে মই জৰ্জ সৰোজৰ ওকালতি কৰা নাই মই যিটো পাব্লিক ডমেইনত আছে সেই কথাটো কৈছোঁ এইটো উচিত নহয় এইবোৰ মৰেল পলিটিক্স নহয় আপোনালোকে প্ৰসংগত কথা পাতক ৰাইজৰ স্বাৰ্থ জনহিতৰ ওপৰত কথা পাতক সেইবোৰৰ ওপৰত কাম কৰক ঠিক আছে মই বিৰতি যাম যোৱাৰ পূৰ্বে মই অকণ ডক্টৰ জ্ঞানেন বৰ্মন আছে জ্ঞানেন বৰ্মন আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ আপোনাৰ এই প্ৰসংগত আৰু কি বক্তব্য আছে বিশেষকৈ গৌৰৱ গগৈ আপুনি এই কথা উত্থাপন কৰিছে গৌৰৱ গগৈৰ পত্নীয়ে আজি কোপতি পাছপৰ্টখন চাৰেণ্ডাৰ কৰা নাই ব্ৰিটিছ পাছপৰ্ট চাৰেণ্ডাৰ কৰা নাই বা অন্যান্য প্ৰসংগ আনিছে আৰু কি ক'বলৈ আছে মই ভাবোঁ চাওক আজি গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈয়ে যদি আজি আফ্ৰিকাৰ কোনোবা দেশত গ'লেহেঁতেন বা অষ্ট্ৰেলিয়াত গ'লেহেঁতেন এই প্ৰশ্ন উত্থাপন নহ'লহেঁতেন কিন্তু প্ৰত্যেকজন দেশপ্ৰেমিক নাগৰিকৰ কাৰণে পাকিস্তান আমাৰ শত্ৰু আৰু পাকিস্তানৰ ISIৰ দ্বাৰা পৰিচালিত প্ৰভাৱিত সংস্থা এটাৰ এডভাইজাৰজন আছিল এলিজাবেথ গগৈৰ ছুপাৰভাইজাৰ গতিকে ডেফিনেটলি প্ৰভাৱিত হোৱাৰ এটা ৰিজনেবল ডাউট আছে আৰু ৱাইফৰ হাজবেণ্ডৰ ওপৰত প্ৰভাৱ আছে গতিকে এই কথাবিলাক প্ৰভাৱিত হৈছিল নেকি আৰু সেইকাৰণে এই কিছুমান ৰিজনেবল ডাউট আমাৰ মনত আহে ৰিজনেবল ডাউটবিলাক কি যে এলিজাবেথ কলবাৰ্নে আভ্যন্তৰীণ সুৰক্ষাৰ লগত জড়িত বিষয় সেই তেওঁৰ ছুপাৰভাইজাৰক কমিউনিকেট কৰিছিলে নেকি পাকিস্তানক কৰিছিলে নেকি পাকিস্তান লাভান্বিত হোৱাৰ কাম কৰিছিলে নেকি আৰু
যি আজি জৰ্জ চৰছৰ যি NGO যি NGO আজি অসমত আজি ভাৰতত আজি আমাৰ ভাৰতীয়ত্বক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আহিছে সেই নেৰেটিভটো ভাৰত বিৰোধী নেৰেটিভটো শক্তিশালী কৰা অংশীদাৰ হৈ পৰিছিল নেকি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে মই জৰ্জ চৰছ সম্পৰ্কত কথা এটা ক'ব খুজিছোঁ জৰ্জ চৰছে কি কৰিছে ভাৰতক জৰ্জ চৰছে কি কৰিছে মই অসমক স্পেচিফিকেলি ক'ব খুজিছোঁ আমাৰ খিলঞ্জীয়া জাতীয় হত্যা ধ্বংসৰ ষড়যন্ত্ৰ জৰ্জ চৰছৰ NGO কেনেকৈ কৰিছিলে মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে ক'ব খুজিছোঁ জৰ্জ চৰছৰ মূল মানুহ আছিল ভাৰতত NGOৰ মূল মানুহ আছিল হৰ্ষ মাণ্ডাৰ যি হৰ্ষ মাণ্ডাৰে দিল্লীত কমিউনেল ৰায়টক আপোনাৰ ইনষ্টিগেট কৰিছিল তেওঁৰ বিৰুদ্ধে কেছ হৈছিলে সেই হৰ্ষ মাণ্ডাৰে অসমৰ চৰঞ্চলবিলাকত গৈ পেলাই মিয়াকবি গেঙক পেট্ৰনাইজ কৰিছিলে আৰু সেই মিয়াকবি গেঙে বিদেশত গৈ পেলাই অসমৰ খিলঞ্জীয়া মানুহক ধৰ্ষণকাৰী উন্মাদকাৰী বুলি প্ৰচাৰ কৰিছিলে সেই মিয়াকবি গেঙে প্ৰচাৰ কৰিছে যে অসমত হেনো মুছলমানক ডিহিউমেনাইজ কৰা হৈছে আৰু এই ধৰণে অসমক খিলঞ্জীয়া বিৰোধী এক নেৰেটিভ তৈয়াৰ কৰি বাংলাদেশী নেৰেটিভ তৈয়াৰ কৰি অসমৰ খিলঞ্জীয়া জাতি হত্যা ধ্বংস কৰাৰ কাম এই গেঙে কৰিছে গতিকে জৰ্জ চৰছে কি কৰিছে বুলি ক'লে এইটো মোৰ ইমিডিয়েট ৰেছপন্স আৰু এটা কথা চাব লাগিব আমি আজি এই বিষয়টো চাওক মই ৰাজনীতিৰ বিষয় নাজানো কিন্তু কেৱল আমি ৰাজনীতিৰ কথা কৈ পেলাই এটা চিৰিয়াছ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্বত থকা ব্যক্তি এগৰাকী নেতা এগৰাকী যেতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ কিছুমান কথা উত্থাপন কৰিছে যি ফেক্টছবিলাক যি তথ্যবিলাক আজি গৌৰৱ গগৈ অস্বীকাৰ কৰিব পৰা নাই সেইবিলাকত আমাক তদন্ত লাগিব নে নালাগে আমাক তদন্ত লাগিব সত্য সন্মুখলৈকে আহিব লাগে আজি গৌৰৱ গগৈ ডাঙৰীয়া গান্ধীৰ কথা কৈছে মই ভাল পাইছো কিন্তু গান্ধীয়ে সত্যবাদত বিশ্বাস কৰিছিলে লেট ট্ৰুথ কাম সত্য সন্মুখলৈকে আহিব লাগে সত্য কথা তেওঁ ক'ব লাগে উপস্থাপন কৰিব লাগে সেইটো আকাংক্ষিত আমাৰ ঠিক আছে